ভূপেন বৰাক লৈ এতিয়া মুঠতে সকলোতে নিমিলা অংক হৈছে। এতিয়া ইপাৰৰ নহয় সিপাৰৰ নহয়। কংগ্ৰেছত থকাহেঁতেনে কিজানি এটা ভাল সমষ্টি ৰঙানদী পালেহেঁতেন বা ইচ্ছা কৰাহেঁতেন বিহপুৰীয়াৰ পৰাও খেলিলেহেঁতেন। কিন্তু এতিয়া বিজেপিত যোৱাৰ পিছৰ পৰা যেতিয়াই কালিৰ পৰা এতিয়া সৰ্বাধিক চৰ্চা হ'বলৈ আৰম্ভ কৰিলে যে বিহপুৰীয়াৰ পৰা খেলিব ভূপেন বৰাই, আৰু তাৰ পাছতে এতিয়া বিজেপিৰ ভিতৰ চৰাত তীব্ৰ ক্ষোভৰ জোৱাৰ উঠা পৰিলক্ষিত হৈছে। এতিয়া একাংশ বিজেপি কৰ্মীয়ে এনেকুৱা ধৰণৰ পোষ্ট শ্বেয়াৰ কৰিছে। তেওঁ আচলতে নেতাই হয়, হিমন্ত বিশ্ব শৰ্মাৰ ঘনিষ্ঠ বুলি জানো। দ্বিজেন দাস নামৰ এজন নেতাই লিখিছে, এখন ফটো নিউজ প্লেট শ্বেয়াৰ কৰিছে যে যদিহে বিহপুৰীয়া সমষ্টিত ভূপেন বৰাই টিকট পায়, ৰঞ্জিত ভট্টাচাৰ্যই যদি টিকট নাপায়, তেতিয়াহ'লে প্ৰদেশ কংগ্ৰেছৰ ৰাম ভূঞা জয়ী হোৱাটো নিশ্চিত। কিয়নো বিশেষকৈ মানে প্ৰদেশ কংগ্ৰেছত যি প্ৰভাৱ খটুৱাই পেলাই তেওঁ পদত্যাগ কৰিলোঁ বুলি ঢোল পিটিলে, সিমানটো প্ৰভাৱ খটুৱাব নোৱাৰিলে। তেওঁৰ লগত বৰ বিশেষ লোক নেযায়। অন্ততঃ যি লখিমপুৰ জিলা কংগ্ৰেছৰ মানে যুৱ কংগ্ৰেছৰ জিলা যুৱ কংগ্ৰেছৰ সভাপতি মৌচম লাহনো অৱশেষত তেওঁৰ লগত নগ'ল। তেওঁ পদত্যাগ কৰিছিল যদিও পদত্যাগ পত্ৰ উঠাই ল'লে, কিয়নো তেওঁ বিজেপিত যাব বুলি জনা নাছিল ভূপেন বৰা। ৰাইজৰ দল বা জাতীয় পৰিষদত যাব বুলি ভাবিছিল। কিন্তু এতিয়া সেইগৰাকী ভূপেন বৰাই যদি টিকট লাভ কৰে বা অতদিনে সেই বিহপুৰীয়া সমষ্টিত ৰাইজৰ লগত থাকি কাম কৰা মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ নেতা ৰঞ্জিত ভট্টাচাৰ্যই যদি টিকট লাভ নকৰে, তেতিয়াহ'লে কিন্তু প্ৰচণ্ড ক্ষোভৰ সন্মুখীন হ'ব তৃণমূলৰ বিজেপি নেতাকৰ্মীৰ পৰা। কিন্তু এটা কথা আপোনালোকে চাব, এতিয়া হিমন্ত বিশ্ব শৰ্মাই আৰু অমিত শ্বাহে বিচাৰিছে ভূপেন বৰাক, কিন্তু ভূপেন বৰাক বিচৰা নাই দলৰ তৃণমূল পৰ্যায়ৰ বিজেপিৰ নেতাকৰ্মীয়ে। আজি পীযুষ হাজৰিকা, মানৱ ডেকাই অতি আলস সুধৰে ভূপেন বৰাক দলৰ মজিয়ালৈ আদৰণি জনাবলৈ প্ৰস্তুত হৈছে। তেওঁলোকৰ একদম মিতিৰালি কি চাব, একেখন গাড়ীতে বহাই পেলাই অমিত শ্বাহক সাক্ষাৎ কৰিবলৈ নিয়ে। কিন্তু সেই কথাটো আমি বিজেপিৰ তৃণমূল পৰ্যায়ৰ নেতাকৰ্মীৰ মাজত দেখা নাই। সেয়া বাৰু বিহপুৰীয়া সমষ্টিত এতিয়া বিজেপিৰ যিসকল নেতাকৰ্মী, তেওঁলোকে এতিয়া ৰঞ্জিত ভট্টাচাৰ্যক বিচাৰিছে প্ৰাৰ্থী হিচাপে। বিপৰীতে যদি ভূপেন বৰাক যদি দিয়ে, তেতিয়াহ'লে মানে বহুত ভোটৰ ব্যৱধানত পৰাজিত হ'ব বুলি কিন্তু এতিয়া উল্লেখ কৰিছে। মই এইখিনিতে কেইটামান ফেচবুক পোষ্ট আছে দ্বিজেন দাস নামৰ এজন লোকৰ, মই সেই ফেচবুক পোষ্টটো মই আপোনালোকক পঢ়ি দিছোঁ। তেওঁ লিখিছে দেই, বিহপুৰীয়া সমষ্টিৰ জনসাধাৰণৰ হৃদয়ৰ নেতা ৰঞ্জিত ভট্টাচাৰ্যদেৱ। এইটো 3 ঘণ্টাৰ আগতে দিয়া পোষ্ট। তাৰপিছত লগে লগে আৰু এটা পোষ্ট দিছে যে ৰঞ্জিত ভট্টাচাৰ্যদেৱ ৰাজনীতিত এনেকুৱা এজন ব্যক্তি, নিজৰ ব্যক্তিগত স্বাৰ্থতকৈ আনৰ চিন্তা বেছিকৈ কৰে। ভূপেন বৰাৰ ঠাইত মই হ'লে বিহপুৰীয়া সমষ্টি নিবিচাৰিলোহেঁতেন, কাৰণ ৰাইজে দুবাৰকৈ তেওঁক প্ৰত্যাখ্যান কৰিছে, তেওঁৰ বিৰুদ্ধে জনাদেশ দিছে। এইবুলি এজন দ্বিজেন দাস, এজন হিমন্ত বিশ্ব শৰ্মাৰ ঘনিষ্ঠ বুলি আমি জানো, সেইগৰাকী নেতাই লিখিছে ফেচবুকত। আপোনালোকৰ স্ক্ৰীণত দেখুৱাই আছোঁ। আৰু তেওঁ যিটো গহপুৰ লাইভ নামৰ যিটো পৰ্টেলৰ এটা স্ক্ৰীণশ্বট আছে, তাত লিখা আছে, বিহপুৰীয়াত যদি ৰঞ্জিত ভট্টাচাৰ্যক টিকট প্ৰদানৰ পৰিৱৰ্তে যদি ভূপেন বৰাক টিকট প্ৰদান কৰে, তেন্তে ৰাম ভূঞা জয়ী হোৱাটো নিশ্চিত। ৰাম ভূঞা হৈছে কংগ্ৰেছৰ। আনফালে ৰঙানদীতো যদি ঋষিৰাজ হাজৰিকাৰ পৰিৱৰ্তে বিজেপিয়ে ভূপেন বৰাক মানে প্ৰদান কৰে টিকট, আৰু সেই স্থানতো পৰাজয় বৰণ কৰিব ভূপেন বৰাই। এইটো খাটাং বুলি মানে যিটো নিউজ কাট গহপুৰ লাইভ নামৰ পৰ্টেলটোৰ, সেইটো উল্লেখ আছে। কাৰণ ৰঙানদীত কেৱল ঋষিৰাজক বিচাৰে ৰাইজে, আৰু খেলখন এতিয়া ওলোটা হ'ব, জমিব, নিশ্চিত থাকক, এইবুলি লিখিছে। আৰু এটা পোষ্ট আছে, তেওঁ সেইটো বিস্ফোৰক বুলিয়ে ক'ব লাগিব, যে বিহপুৰীয়ালৈ ভাল দিন কেতিয়াকৈ আহিব, আকৌ কমিশ্যনবোৰক ভোট দিব লাগিব। তেওঁ হিমন্ত বিশ্ব শৰ্মাক মেনশ্যন কৰিছে, ৰঞ্জিত ভট্টাচাৰ্যক, যিগৰাকী প্ৰাৰ্থিত্ব প্ৰত্যাশী বিজেপিৰ বিহপুৰীয়াৰ, তেওঁক মেনশ্যন কৰিছে এই পোষ্টটোত। আৰু তেওঁ আৰু এটা বিস্ফোৰক পোষ্ট দিছে, ভাৰতীয় গণতন্ত্ৰত সফল নোহোৱাৰ অন্যতম কাৰণ হৈছে দলবাগৰ ৰাজনীতি। এক অত্যন্ত গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে দ্বিজেন দাস, মুখ্যমন্ত্ৰী ঘনিষ্ঠ তেওঁ।
সেৱা ত্যাগৰ সলনি ক্ষমতাৰ লোভী বিহপুৰীয়া ৰাইজে বৰাক সহজভাৱে ল'ব জানো? তেওঁ এই পোষ্ট কৰিছে। আজিৰ দিনটোতে এই পোষ্টবিলাক তেওঁ কৰি আছে সঘনাই। আমি স্ক্ৰীনশ্বট ৰাখিছিলোঁ। আৰু এই ক্ষেত্ৰত এয়া চাওক, তেওঁ 20 ঘণ্টাৰ আগত কৰা এটা পোষ্ট। দাদাৰ বেয়া দিনৰ সময়ত 2015 জুলাই মাহত একেলগে মৃতকৰ খবৰ কৰি ঘৰে ঘৰে গৈছিলোঁ। এখন হিমন্ত বিশ্ব শৰ্মাৰ এখন 2015 চনৰ ফটো। মৃতকৰ ঘৰৰ মানে পৰিয়ালৰ খবৰ ল'বলৈ গৈছিল বুলি উল্লেখ কৰিছে দ্বিজেন দাসে। আৰু তেতিয়াৰ পৰাই মানে বিজেপিৰ সৈতে জড়িত হৈ আছে। আৰু 2014 চনৰ 17 জুন তাৰিখে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বেয়া দিনৰ সময়ত প্ৰয়াত ঢেকীয়াজুলি বিধায়ক হাবুল চক্ৰৱৰ্তীৰ ঘৰত একেলগে ভাত খোৱাৰ খন্তেক জিৰণি লৈছে। এখন ফটো শ্বেয়াৰ কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ সৈতে থকা দ্বিজেন দাসে। আৰু এনেদৰেই তাৰমানে ক্ষোভ বুজাইছে দ্বিজেন দাসে। আৰু নিশ্চয়কৈ এতিয়া আপোনালোকে চাওক, যদিহে এতিয়া দুই নাও দুই ভৰি হৈছে ভূপেন বৰাৰ, যদিহে ৰঙানদী সমষ্টিলৈ ভূপেন বৰাক অনা হয়, অতদিনে এতিয়া সমষ্টিটোত গোটেই আপুনি গছ এজোপাও বাকী নাপায়। মানে য'ত নেকি ঋষিৰাজ হাজৰিকাৰ বোলে পোষ্টাৰ লগা নাই, পোষ্টাৰৰ নামত কোটি কোটি টকা ইতিমধ্যে খৰচ কৰিলে তেওঁ। আৰু লগতে মানে গোটেই মানুহৰ ঘৰে ঘৰে গৈ পেলাই তেওঁ কেম্পেইন কৰাৰ নিচিনা হৈছে। আৰু আপুনি হৰ্ডিংবিলাক চাব, ডাঙৰ ডাঙৰ হৰ্ডিংবিলাকতো ঋষিৰাজ হাজৰিকাৰ বেনাৰে ভৰি পৰিছে। এতিয়া সেইজন ঋষিৰাজ হাজৰিকাক যদি টিকট নিদি পেলাই এই ডলাৰ বগৰী সিদিনাখন কংগ্ৰেছত থাকি আকৌ বিজেপিলৈ জঁপিয়াই দিয়া এই খাই পাত ফলা ভূপেন বৰাক যদি টিকট দিয়ে বিজেপিয়ে, তেতিয়াহ'লে বিজেপি দলটো বিজেপি হৈ থাকিবনে? বা তেওঁলোকে যি নীতি আৰু আদৰ্শৰ মাজেৰে পৰিচালিত হয় সেই নীতি আদৰ্শ থাকিবনে? আজি এইটো বিজেপি হৈ আছে নে কংজেপি হৈ আছে? আজি হিমন্ত বিশ্ব শৰ্মাই নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে আজি তেওঁ কৰিছে কি, কংগ্ৰেছৰ পৰা একাংশ নেতাক নি আছে বিজেপিলৈ ট্ৰাকে ভৰাই। এয়াই নেকি বিজেপিৰ নীতি আদৰ্শ? মানে তেওঁ নিজৰ প্ৰভুত্ব বিস্তাৰৰ কাৰণে কংগ্ৰেছক নিঃশেষ কৰি তেওঁ বিজেপিটোক কংজেপি বনাবলৈ বিচাৰিছে। আৰু বিজেপিৰ যিসকল তৃণমূল নেতাকৰ্মী যি নেকি তেওঁতকৈও আগত মানে ৰাজনীতিৰ পথাৰলৈ আহিছিল, তেওঁতকৈও আগত বিজেপি দলত যোগদান কৰিছিল। আজি 1980 চনত বিজেপিৰ জন্মলগ্নৰ পৰা থকা সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ কথাই আপোনালোকে ভাবক, আজি বিজয়া চক্ৰৱৰ্তীৰ কথাই ভাবক, আজি কুইন ওজাৰ কথাই ভাবক, আজি তেওঁলোকৰ কি স্থান দলত। আজি ৰাজেন গোহাঁয়ে পদত্যাগ কৰিছে, যি নেকি জন্মলগ্নৰ পৰা বিজেপিৰ সৈতে জড়িত আছিল। তেওঁ একাংশ কংজেপি অৰ্থাৎ যিসকল বিজেপি, তেওঁলোকৰ উৎপাতত থাকিব নোৱাৰি পেলাই আজি বিজেপি দলটো ত্যাগ কৰিছে, অসম জাতীয় পৰিষদত যোগদান কৰিছে। একালৰ সভাপতি আছিল কিন্তু তেওঁ ৰাজেন গোহাঁই। আৰু এই এনেকুৱা ধৰণৰ কংজেপিৰ যদি উৎপাত যদি নিয়ন্ত্ৰণ নকৰে নতুনকৈ যিসকল আহিছে, এতিয়া মানে কি হ'ব আপোনালোকে ভাবকচোন। ৰঞ্জিত ভট্টাচাৰ্য বিজেপিৰ, তেওঁ এতিয়া টিকট নাপাব এজন নতুন বিজেপি অৰ্থাৎ প্ৰাক্তন কংগ্ৰেছীৰ কাৰণে, যদিহে টিকট নাপায়। মই সেইটো কৈছোঁ। এতিয়া ইতিমধ্যে এইটো ক্ষোভৰ জোৱাৰ আৰম্ভ হৈছে বিহপুৰীয়াত। ৰাজহুৱা সভাতে আজি বিজেপিৰ নেতাকৰ্মীয়ে ভূপেন বৰাৰ টিকট দিয়াক লৈ মানে বিৰোধিতা কৰিছে। এইবিলাক খবৰটো ইমান প্ৰচাৰ নহয়, যিমান নেকি বিৰোধীৰ ভিতৰচোৱাত কি খামখেয়ালি হৈছে, কংগ্ৰেছৰ নেতা কাৰ প্ৰতি কি অসন্তুষ্ট, এইবিলাক বাতৰি যেনেকুৱা ধৰণে প্ৰচাৰ কৰে আমাৰ মূলসুঁতিৰ টেলিভিশ্যন বা সংবাদ মাধ্যমসমূহে, কিন্তু এইবিলাক বাতৰি আচলতে ভিতৰুৱা খবৰ, ভিতৰুৱা যি বিজেপিৰ মাজত কি চলা নাই নেকি। আজি কমলপুৰ সমষ্টিত এজন নেতাক যোৱা বছৰ, মই নাম নলওঁ, দাস উপাধিৰ, সেইজন নেতাক আজি যোৱাবাৰ ক'লে যে তই অহাবাৰ খেলিবি, এইবাৰ দিগন্ত কলিতাই খেলক, আৰু সেই বুলি ভাবি আছিল, প্ৰস্তুতি চলাই আছিল কমলপুৰ সমষ্টিত। কিন্তু এতিয়াতো সেয়া হিমন্ত বিশ্ব শৰ্মাৰ লগত উঠা বহা কৰা চিটিং MLA, তেওঁকতো দিবই লাগিব দিগন্ত কলিতাক। আৰু তেওঁতো সোঁহাত স্বৰূপ হিমন্ত বিশ্ব শৰ্মাৰ, কাৰণ হিমন্ত বিশ্ব শৰ্মা যিটো বাটেৰে মানে ধাৱমান হয়, তেওঁ সেইটো বাটেই একদম ধাৱমান হয়। গতিকে আজি বিজেপিৰ ভিতৰ চোৱাটো কিন্তু বৰ এটা ভাল চলা নাই। যদিহে সঠিক ৰূপত মেনেজ কৰিব নোৱাৰে, ভোট বিভাজন হোৱাটো নিশ্চিত। কংগ্ৰেছৰ যেনেকৈ এইবাৰ ভোট বিভাজন হোৱাটো খাটাং, বিজেপিৰো কিন্তু বাটটো মসৃণ হৈ থকা নাই, তেওঁলোকৰ জয়ৰ বাটটো কিন্তু মসৃণ হৈ থকা নাই। যদি এনেকুৱা ধৰণৰ দলীয় যদি বিবাদ যদি চলি থাকে, একাংশ বিজেপি তথা প্ৰাক্তন কংগ্ৰেছী যদি দপদপনি যদি চলে,
তাৰ কাৰণে যদি দলৰ পুৰণি নেতা কৰ্মীসকলে যিসকলে টিকট প্ৰত্যাশী তেওঁলোকে যদি টিকট লাভ নকৰে তেতিয়াহ'লে অভিয়াছলি খন্তি মৰা বা চিপৰাং মৰাটোতো আৰম্ভ হ'বই, চিপৰাং মাৰিবই তেওঁলোকে। গতিকে সময় থাকোঁতে এইবিলাক দলৰ উচ্চ স্তৰীয় যিসকল বিজেপিৰ নেতৃত্ব সেইসকলে গুৰুত্ব দিয়াটো ভাল। প্ৰকৃত বিজেপিয়ে টিকট পাওক, সেইটো সকলোৱে বিচাৰে। কিন্তু কালিলৈকে বিজেপিক গালি পাৰি হিমন্ত বিশ্ব শৰ্মাক ক্ষুৰধাৰ সমালোচনা কৰি কৌটিল্যৰ জ্ঞানেৰে হিমন্ত বিশ্ব শৰ্মা চাম নাম দণ্ডবেশ কিবাকিবি ভেদ কিবাকিবি সেইবিলাক কথা কৈ পেলাই মুখ্যমন্ত্ৰীক তোলাধুনা কৰি থকা মানুহজনে এক ৰাতিতে জঁপিয়াই দিলে, সাপে মুঠ সলোৱা দি মুঠ সলাই দিলে। আৰু সেইজনে এতিয়া বিহপুৰীয়াৰ সমষ্টিৰ পৰা তেওঁ প্ৰাৰ্থিত প্ৰত্যাশী হ'ব বুলি ঘোষণা কৰিলে অমিত শ্বাহে বোলে ইতিমধ্যে বোলে চূড়ান্ত কৰি দিলে, এইবুলি এটা বাতৰি প্ৰচাৰ হৈছে, মই দেখা পালোঁ। তেতিয়াহ'লে যিজনে অতদিনে ৰঞ্জিত ভট্টাচাৰ্য মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠই তেওঁ অতদিনে সমষ্টিটোত কাম কৰি আছিল, ৰাইজৰ মাজত গৈছিল, তেওঁ নিষ্ঠা সহকাৰে কাম কৰি আছিল, আৰু সেইজন মানুহক এতিয়া টিকট বঞ্চিত কৰি পেলাই ভূপেন বৰাক যদি টিকট দিয়ে কোনে মানি ল'ব? কোন বিজেপিৰ তৃণমূলৰ নেতা কৰ্মীয়ে মানি ল'ব? আপোনালোকে নিজে এবাৰ ভাবক। ঠিক একেদৰে যুৱ নেতা, উঠি অহা সম্ভাৱ্য নেতা ঋষিৰাজ হাজৰিকা, তেওঁকো হয়তো প্ৰলোভন দি আছিল, টোপ দি থকা হৈছিল, তোক এবাৰ টিকট দিম, তই কাম কৰ দলৰ হৈ। আৰু তেওঁ হোলা ভাই মোলা গোটেই ৰঙানদী সমষ্টিটোৱেই ভৰাই পেলালে বেনাৰে বাপেকে যা। তাৰপিছত কি হ'ল? এতিয়া কাৰ নাম চৰ্চা হৈছে? য'ত বিহপুৰীয়াটো নামানে আকৌ ৰঙানদীলৈ আনিলে। এতিয়া ঋষিৰাজৰ বিপদ, ভূপেন বৰাৰ যদি কপাল ফুলে ঋষিৰাজৰ বিপদ, ঋষিৰাজৰ যদি কপাল ফুলে ভূপেন বৰাৰ বিপদ। কাৰণ এতিয়া একদম দুই নাও দুই ভৰি আছে। হয়তো এনেকুৱা পৰ্যায় পাবগৈ ভূপেন বৰাক এইবাৰ কোনো এটা সমষ্টিত টিকট নিদিব পাৰে, ৰাজ্যসভাৰ যে খালী হ'ব এখন তালৈ পঠিয়াই পেলাই একদম নিমাতি কন্যা কৰাই পূৰ্বৰ যেনেকৈ ভুৱনেশ্বৰ কলিতাৰ গতি কৰিলে, যোৰহাটৰ যিগৰাকী কাৰ্যকৰী সভাপতি আছিল কংগ্ৰেছৰ ৰাণা গোস্বামী গতি নচল অপইচা কৰিলে, ঠিক একেদৰেই এতিয়া একালৰ সভাপতি, একালৰ আঙুলি জোকাৰি জোকাৰি হিমন্ত বিশ্ব শৰ্মাক গালি পৰা ভূপেন বৰাকো সেই নচলা পইচাই কৰিব নেকি? এই কথাও কিন্তু মানে সামাজিক মাধ্যমত চৰ্চা নচলা নহয়। কিন্তু এবাৰ কথাবিলাক সকলোৱে চকু মুদি ভাবি চাব। ধন্যবাদ।